আজি জানিম দা নালান্দা ইউনিভাৰ্চিটিৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকে জানে যে যোৱা 19 জুন তাৰিখে শ্ৰী নৰেন্দ্ৰ মোদীয়ে নালান্দা ইউনিভাৰ্চিটিৰ পুনৰ নিৰ্মাণ কৰিছিলে কিয় পুনৰ নিৰ্মাণ কৰিলে কাৰণ নালান্দা ইউনিভাৰ্চিটিত এসময়ত জ্বলাই দিয়া হৈছিলে নালান্দা ইউনিভাৰ্চিটি আছিল ভাৰতৰ এক গৌৰৱ নালান্দা ইউনিভাৰ্চিটি আছিল ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ইউনিভাৰ্চিটি ডাঙৰ বিশ্ববিদ্যালয় অকল ভাৰতে নহয় এছিয়াৰ ভিতৰত সবতকৈ ডাঙৰ বিশ্ববিদ্যালয় হোৱা কৰিছিল নালান্দা বিশ্ববিদ্যালয় আৰু এই নালান্দা বিশ্ববিদ্যালয়ত বিভিন্ন ৰাষ্ট্ৰৰ পৰা ষ্টুডেন্টে পঢ়িব আহিছিল এনচিয়েন্ট টাইমত মিন্স পঞ্চম শতিকাত 5th সেঞ্চুৰীত আহিছিল পঢ়িবলৈ চাইনা জাপান ইউএসএ তুৰ্কী বিভিন্ন কান্ট্ৰিৰ পৰা পঢ়িবলৈ আহিছিল ভাৰতত ভাবিলে আচৰিত লাগে নে যে বৰ্তমান ভাৰতৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী মানে বহিৰাষ্ট্ৰত পঢ়িবলৈ যায় কিন্তু সেই সময়ত বহিৰাষ্ট্ৰৰ পৰা ভাৰতত পঢ়িব আহিছিল আৰু সেই ইউনিভাৰ্চিটিটোৱে আছিল নালান্দা ইউনিভাৰ্চিটি কেনেকৈ এই নালান্দা ইউনিভাৰ্চিটি জ্বলাই দিয়া হ'ল তো গোটেই তথ্য আপোনালোকক জনাম আৰু আপকামিং যিখিনি আপোনালোকৰ এক্সামছ আছে এডিআৰই হওক গ্ৰেড 3 গ্ৰেড 4 এপিডিসিএল এপিএসসি প্ৰতিটো এক্সামৰ কাৰণে কিন্তু নালান্দা ইউনিভাৰ্চিটি এটা খুব ইম্পৰ্টেন্ট টপিক কিয়নো নালান্দা ইউনিভাৰ্চিটিৰ হিষ্ট্ৰীৰ কোৱেশ্চন লগতে নালান্দা ইউনিভাৰ্চিটি যে বৰ্তমান ৰিক্ৰিয়েট কৰা হ'ল ইয়াৰ বিভিন্ন এক্ট কেনেকৈ ৰিক্ৰিয়েট কৰা হ'ল কি ষ্টাডিজ আছে কোনে কৰিলে গোটেই এই তথ্য আজি এই ভিডিঅ'ত আগবঢ়োৱা হ'ব ঠিক আছে তো নালান্দা ইউনিভাৰ্চিটি হৈছে কোড আছে নালান্দা ইউনিভাৰ্চিটি বিহাৰত অৱস্থিত ঠিক আছে বিহাৰৰ কোন সিটিত ৰাজগীৰ নামৰ এখন চহৰত অৱস্থিত আৰু ৰাজগীৰৰ পৰা এক্সাক্ট 16 কিলোমিটাৰ দূৰত্বত নালান্দা অৱস্থিত ঠিক আছে আৰু পাটনাৰ পৰা 90 কিলোমিটাৰ সাউথ ইষ্টত অৱস্থিত আৰু এই নালান্দাৰ ঠিক আছে ফাউন্ড কৰিছিল কোনে গুপ্তা এম্পায়াৰে দ্যাট মিন্স গুপ্তা সাম্ৰাজ্যই নালান্দাৰ আৱিষ্কাৰ কৰিছিল ঠিক আছে কোন কেতিয়া কৰিছিল 5th সেঞ্চুৰী দ্যাট মিন্স পঞ্চম শতিকাত নালান্দাৰ জন্ম হৈছিল ঠিক আছে চাওক নালান্দা ইউনিভাৰ্চিটি কেনেকুৱা আছিল আগৰ দেখাত ঠিক আছে এটো জ্বলাই দিয়াৰ পিছৰ দৃশ্য মই গোটেইখিনি কম আপোনালোকক কেনেকৈ নালান্দাক জ্বলাই দিয়া হ'ল গোটেইখিনি আগবঢ়া হ'ব ঠিক আছে আৰু ৰাজগীৰ হ'ল কি ৰাজগীৰ হৈছে দ্য ক্যাপিটেল অফ মাগাধাৰ নাম আপোনালোকে হিষ্ট্ৰীত পাইছে অলৰেডি মাগাধা ঠিক আছে মাগাধা ঠিক আছে ৰাজগীৰ হ'ল মাগাধাৰ ক্যাপিটেল বুজি পালে ক্যাপিটেল মানে হৈছে ৰাজধানী মাগাধাৰ ৰাজধানী হৈছে ৰাজগীৰ নেক্সট চাওক এই নালান্দা ইউনিভাৰ্চিটি কোনে একচুয়ালি ফাউন্ড কৰিছিল কুমাৰগুপ্ত ওৱানে ঠিক আছে তো কুমাৰগুপ্ত ওৱানে কেতিয়া ৰাজত্ব কৰিছিল 415 ৰ পৰা 455 লৈকে কুমাৰগুপ্ত ওৱানে ৰাজত্ব কৰিছিল তো কুমাৰগুপ্তৰ সময়তে এই নালান্দা ইউনিভাৰ্চিটিৰ জন্ম হৈছিল 5th সেঞ্চুৰী আৰু 5th সেঞ্চুৰীৰ পৰা 7th সেঞ্চুৰী লৈকে এই নালান্দা ইউনিভাৰ্চিটিৰ নিৰ্মাণ চলাই গৈছিল দ্যাট মিন্স আপগ্ৰেডেশন কৰা হৈছিল 5th সেঞ্চুৰীত বনোৱা হ'ল তাৰ পিছত আপগ্ৰেড কৰা হৈছিল এই নালান্দা ইউনিভাৰ্চিটিত মুঠ 10000 ষ্টুডেন্টে পঢ়া-শুনা কৰিছিল বিভিন্ন কান্ট্ৰিৰ পৰা আৰু মুঠ টিচাৰ আছিল কিমান জানে নে মুঠ 1500 টিচাৰ আছিল আপোনালোকে ভাবিলে আচৰিত হ'ব ইমান ডাঙৰ এটা ইউনিভাৰ্চিটি আছিল তো মই এটা ভিডিঅ'ত হয়তো শেষ কৰা সম্ভৱ নহব আৰু এই নালান্দা ইউনিভাৰ্চিটি তেতিয়া সময়ত 5th সেঞ্চুৰীত বিভিন্ন বিষয়ৰ ওপৰত পঢ়া-শুনা চলাই যোৱা হৈছিল যি হয়তো আজিৰ দিনত ভাৰতত যিমান ডাঙৰ ইউনিভাৰ্চিটি নাথাকক কিয় ইমান বিষয়ত পঢ়াব পৰা সম্ভৱ বৰ্তমানলৈকে কোনো এখন বিশ্ববিদ্যালয় হোৱা নাই তেতিয়া দিনত কি পঢ়াইছিল এই নালান্দা ইউনিভাৰ্চিটিয়ে ফিলসফিৰ ওপৰত পঢ়াইছিল লিটাৰেচাৰৰ ওপৰত পঢ়াইছিল বুদ্ধিজমৰ ওপৰত পঢ়াইছিল আয়ুৰ্বেদৰ ওপৰত পঢ়াইছিল ভাবক আয়ুৰ্বেদক লৈ আমাৰ ভাৰতৰ বিভিন্ন তথ্য আমি জানো যে আয়ুৰ্বেদিক এটা ভাৰতৰ কাৰণে বিশাল সম্পদ আৰু এই আয়ুৰ্বেদৰ কাৰণে মেডিসিন পিছত ডেভেলপ কৰা হ'ল তো অকল আয়ুৰ্বেদে নহয় মেডিসিনও পঢ়াইছিল তাতে তাৰ পিছত আৰ্কিটেকচাৰ পঢ়োৱা হৈছিল এটা আচৰিত বিষয় যে আৰ্কিটেকচাৰ দ্যাট মিন্স আমি কেতিয়াবা চাব যে ৰাজা মহাৰাজা ঘৰ যেতিয়া আমি চাবলৈ যাওঁ তেতিয়া তাত দেখা পাব যে যিবোৰ আৰ্কিটেকচাৰ বনোৱা হয় বিল্ডিং বনোৱা হয় সেই বিল্ডিংবোৰত চাব ৰডৰ ব্যৱহাৰ কৰা হোৱা নাছিল বৰ্তমান আমি ঘৰ বনালে কি ব্যৱহাৰ কৰো ৰড ব্যৱহাৰ কৰো 8 mm ৰড ব্যৱহাৰ কৰি ল'ব লাগে 10 mm ৰড ব্যৱহাৰ কৰিব লাগে 12 mm ৰড ব্যৱহাৰ কৰিলে কিন্তু তেতিয়া দিনত কোনো ধৰণৰ ৰড ব্যৱহাৰ কৰা হোৱা নাছিল অনলি ব্ৰিক্সৰে ঘৰ বনাইছিল অনলি ব্ৰিক্সৰে ডাঙৰ বিল্ডিং বনাই দিছিল 10 তলা 20 তলা বিল্ডিং বনাই দিছিল ঠিক আছে অকল ব্ৰিক্সৰে আৰু সেই ব্ৰিক্সবোৰ কেনেকৈ লাগিছিল বৰ্তমান আমি সিমেন্ট ব্যৱহাৰ কৰো কিন্তু তেতিয়া দিনত কোনো সিমেন্ট ব্যৱহাৰ কৰা নাছিল তেতিয়া দিনত আপোনালোক শুনিলে আচৰিত হ'ব বেলৰ ৰক যে আছে বেলৰ ৰক কুহিয়াৰৰ ৰক এইবোৰ মিহলাই সিমেন্টৰ নিচিনা এটা লিকুইড বনাইছিল সিমেন্ট ইন দা সেন্স ইজ আঠা এক প্ৰকাৰ আঠা ঠিক আছে দ্যাট মিন্স ব্ৰিক্সটোক লগাই ৰখা হয় তো এই ব্ৰিক্সটোক লগাই ৰখাৰ কাৰণে তেতিয়া কি বনাইছিল বেলৰ ৰক কুহিয়াৰ ৰক এইবিলাক মিহলি কৰি পেলাই এটা লিকুইড বনাইছে এই লিকুইডৰে কি কৰিছিল এই বিল্ডিংবোৰ মানে থিয় কৰা হৈছিল আৰু এইবোৰ শিকোৱা হৈছিল নালান্দা ইউনিভাৰ্চিটি তো আমি যেতিয়া ৰজা মহাৰাজা ঘৰবোৰ চাবলৈ যাওঁ কেতিয়াবা ঠিক আছে বিভিন্ন হিষ্ট্ৰিকেল প্লেজত যাওঁ সেই হিষ্ট্ৰিকেল প্লেজত গৈ আমি আচৰিত হওঁ যে তেতিয়া দিনত কোনো ইঞ্জিনিয়াৰ নাছিল তেতিয়া দিনত কোনো এক্সিকিউটিভ ইঞ্জিনিয়াৰ নাছিল কোনো এষ্টেট ইঞ্জিনিয়াৰ নাছিল জুনিয়ৰ ইঞ্জিনিয়াৰ নাছিল এই বিল্ডিংবোৰ কোনে বনালে ঠিক আছে এই বিল্ডিংবোৰৰ
গোটেই স্টাডি কৰোৱা হৈছিল নালন্দা ইউনিভাৰ্চিটি, দ্যাট ইজ আৰ্কিটেকচাৰ ষ্টাডি বা সিভিল ইঞ্জিনিয়াৰিং পঢ়োৱা হৈছিল। তো কিমান এটা আচৰিত বিষয় ভাবি চাওক, ঠিক আছে। আৰু সেইবোৰৰ পৰাই আজিৰ দিনত আমাৰ বিভিন্ন ইঞ্জিনিয়াৰ হওক বা বিভিন্ন ফিল্ডৰ মেডিচিন ফিল্ড হওক, আয়ুৰ্বেদিক ফিল্ড হওক, ফিলচফি ফিল্ড হওক, সেইবোৰৰ পৰা তথ্য লৈ লৈহে আজিৰ দিনত আমাৰ এই পৃথিৱীখন মানে এই জেনাৰেশ্যনত আহি পাইছে। তো মই আৰু এটা আপোনালোকে ইয়াত দৃশ্য দেখাও, এইটো এটা ক্লাছৰুমৰ দৃশ্য, নালন্দা ইউনিভাৰ্চিটি জ্বলাই দিয়াৰ পিছৰ দৃশ্য। এইটো বিল্ডিং আছিলে ওপৰত, ঠিক আছে, বিল্ডিংখিনি জ্বলি গ'ল, ঠিক আছে। তো ইয়াতে ষ্টুডেণ্টবোৰ বহি ক্লাছ কৰিছিলে, ইয়াতে টিচাৰ বহে, ইয়াতে টিচাৰ আহে, টিচাৰ বহি ক্লাছ কৰে বা থিয় হৈ ক্লাছ কৰে, আৰু ষ্টুডেণ্টে ক'ত বহে, টিচাৰৰ চাৰিওপিনে এনেকে চাওক, প্ৰতিজন ষ্টুডেণ্টৰ কাৰণে এটা এটা চিট আছে, 1 চিট 2 চিট 3 চিট এনেকে ষ্টুডেণ্টবোৰ বহে। আৰু এটা আচৰিত বিষয়, আৰু এনেকুৱা কিছুমান ক্লাছৰুম তাত আছিলে, সেই ক্লাছৰুমবোৰত কি হয়, কেতিয়াবা ষ্টুডেণ্টৰ ধৰক কিবা বেমাৰ হ'ল, জ্বৰ হ'ল, যে ক্লাছত আহিব নোৱাৰে, ধৰক ক্লাছত আহিব নোৱাৰে, তেতিয়া কি কৰে, তেওঁ নিজৰ ৰুমৰ পৰাই ক্লাছ চাব পাৰে। কেনেকে, ধৰক মাজত এনেকুৱা ক্লাছৰুম আছে, আৰু হোষ্টেলবিলাক কেনেকুৱা থাকে, হোষ্টেলবোৰ এনেকুৱা চাইডত কাষত এনেকে হোষ্টেল থাকে, এনেকে চাইডত কাষত হোষ্টেলবোৰ থাকে, তেতিয়া দ্যাট মিনছ অপেন ক্লাছৰুম। এতিয়া অপেন ক্লাছৰুমত কি হৈ থাকে, আপুনি ক্লাছ ইয়াৰ পৰা ষ্টুডেণ্টে চাব পাৰিব ক্লাছ, এইটো হোষ্টেলৰ পৰা ষ্টুডেণ্টে ক্লাছ চাব পাৰিব, এইটো হোষ্টেলৰ পৰা ক্লাছ চাব পাৰিব, এইটো হোষ্টেলৰ পৰা ক্লাছ চাব পাৰিব। দ্যাট মিনছ নালন্দা ইউনিভাৰ্চিটি তেতিয়াৰ দিনতে হোষ্টেল আছিলে, আৰু ইমান ডাঙৰ এটা লাইব্ৰেৰী আছিলে, যিটো কিতাপৰ খাজানা বুলি কোৱা হয়। ইমান কিতাপ আছিলে, য'ত বিশ্বৰ কোনো ইউনিভাৰ্চিটিতে ইমান কিতাপ নাই, ঠিক আছে। আৰু সেইবোৰ কিতাপত এনেকুৱা এনেকুৱা তথ্য আছিলে ভাৰতৰ বিষয়ে, এনেকুৱা এনেকুৱা এনচিয়েণ্ট টাইমৰ তথ্য তাত সন্নিবিষ্ট আছিলে, সেইবোৰ তথ্য পালে হয়তো ভাৰত আজি ইউএছএতকৈ বহুত আগবাঢ়ি গ'লহেঁতেন। ভাৰত আজি বুজি পাইছেনে, ভাৰত আজি পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ কাণ্ট্ৰি, বিগেষ্ট কাণ্ট্ৰিৰ এটা ৰূপ ল'লে হয়, যদি নালন্দা ইউনিভাৰ্চিটি সেই কিতাপবোৰ আজি থাকিলহেঁতেন, ঠিক আছে। কিতাপবোৰ তেনে ক'ত গুচি গ'ল, গোটেই তথ্য আগবঢ়াম। তাৰপিছত আপোনালোকক আৰু তথ্য দিম যে চাওক, হিষ্ট্ৰীত কুৱেশ্যন আহে হিউৱেন চাঙৰ ওপৰত, ঠিক আছে। হিউৱেন চাঙে কি কৰিছিলে, এই নালন্দা ইউনিভাৰ্চিটিত পঢ়িব আহিছিলে চাইনাৰ পৰা। ভাবি চাওক, চাইনাৰ পৰা ইণ্ডিয়াত পঢ়িব আহিছিলে, ভাবিলে আচৰিত লাগে নে। কেতিয়া আহিছিলে হিউৱেন চাঙে, হিউৱেন চাঙে আহিছিলে এৰাউণ্ড 630 পৰা 643 ভিতৰতে আহিছিলে হিউৱেন চাঙে, ঠিক আছে। আৰু নালন্দা ইউনিভাৰ্চিটিত পঢ়িছিলে 2 বছৰ, 637 আৰু 642, ঠিক আছে। মোৰ 2 বছৰ নালন্দা ইউনিভাৰ্চিটিত পঢ়িছিলে, কেতিয়া 637 আৰু 642, বুজি পালে। তো হিউৱেন চাঙে যেতিয়া ৰিটাৰ্ণ কৰিলে চাইনা, নালন্দা ইউনিভাৰ্চিটিৰ পৰা পঢ়া শুনা কৰি, তেতিয়া তেওঁ 657 সংস্কৃত টেক্সট লৈ, এনেকে টেক্সট লৈ 657টা কুৱেশ্যন আহিব পাৰে। হিউৱেন চাঙে কেতিয়া ভাৰতত আহিছিলে, হিউৱেন চাঙে আহিছিলে 630 and 643, ঠিক আছে, বা ইয়াৰ মাজতে বুলি ক'লেও কোনো ভুল নহ'ব, ঠিক আছে। অপশ্যন একৰ্ডিং টু অপশ্যন আপোনালোকে ঠিক কৰি দিব পাৰিব। তো হিউৱেন চাঙে মুঠ কেইটা সংস্কৃত টেক্সট লৈ ৰিটাৰ্ণ কৰিছিলে চাইনাত, মুঠ 657টা, আৰু 2 বছৰ নালন্দা ইউনিভাৰ্চিটিত তেওঁ পঢ়া শুনা কৰিছিলে হোষ্টেলত থাকি, ঠিক আছে। আৰু ইয়াৰ পঢ়া শুনাৰ ষ্টাইল কেনেকুৱা আছিলে জানে, ৰাতিপুৱা টাইমত উঠিব লাগিব, টাইমত শুব লাগিব, টাইমত গা ধুব লাগিব, টাইমত ক্লাছৰুম কৰিব লাগিব, আৰু প্ৰতিটো ক্লাছৰুমত পানী ৰখা হৈছিলে, পানীৰ ব্যৱস্থা আছিলে, ড্ৰিংকিং ৱাটাৰৰ ফেচিলিটি আছিলে, বুজি পাইছে। খোৱাৰ কাৰণে বেলেগ মানে বিচনা আছিলে, তাৰ পঢ়া শুনাৰ কাৰণে বেলেগ টেবুল আছিলে, ঠিক আছে। তো তেনেকুৱা টাইপৰ কথা, বা ধৰক এখন ৰুমৰ পৰা আন এখন ৰুমলৈ যদি কিবা এজন ষ্টুডেণ্টৰ কিবা প্ৰব্লেম হয়, আন এজন ষ্টুডেণ্টে যাতে হেল্প কৰিব পাৰে, হেল্প কৰাৰ কাৰণে এনেকে উইণ্ডো কৰ্নাৰ আছিলে। তো বিভিন্ন টেকনিকেৰে সেইবোৰ বিল্ডিংছ বনোৱা হৈছিল, যাতে ষ্টুডেণ্টে ৱৰ্ল্ড ক্লাছ ফেচিলিটি নালন্দা ইউনিভাৰ্চিটিত পায়। সেইকাৰণেতো চাইনাৰ পৰা ষ্টুডেণ্টে আহি ইয়াত 2 বছৰ পঢ়া শুনা কৰিব পাৰিছে। প্লাছ মেডিটেশ্যন কৰা হৈছিলে, য়োগা কৰাইছিলে ষ্টুডেণ্টক, যাতে ষ্টুডেণ্টৰ মেণ্টেলিটি এটা জেগাতে কনচেনট্ৰেট হৈ থাকে, বুজি পাইছে না। তো তেনেকুৱা কথা। তাৰপিছত কি হ'ল, হিউৱেন চাঙৰ কাৰণে নালন্দা ইউনিভাৰ্চিটিৰ বিষয়ে আমি বহুত তথ্য বৰ্তমান জানিব পাৰিছো, কিয়নো হিউৱেন চাঙে চাইনাত গৈ বহুত কিতাপ লিখিছিল, আৰু সেই কিতাপত নালন্দা ইউনিভাৰ্চিটি কি আছিলে, কেনেকুৱা টাইপৰ কিতাপ আছিলে, গোটেই তথ্য তেখেতে লিখি থৈ গৈছে। নহ'লেতো আজি আমি নালন্দা ইউনিভাৰ্চিটিৰ বিষয়ে এনচিয়েণ্ট টাইমৰ একো তথ্য নাপালোহেঁতেন, ঠিক আছে। নেক্সট ঘটনা হ'ল বখতিয়াৰ খিলজী। তো বখতিয়াৰ খিলজী কোন হ'ল, বখতিয়াৰ খিলজী হ'ল আফগান, তুৰ্কী আফগানৰ এজন মিলিটাৰী জেনেৰেল। তেখেতে কি কৰিলে, এপ্ৰক্স 1300 চেঞ্চুৰীত, 1300 চেঞ্চুৰীত, 1300 মানে 1200 পৰা 1300, 1200 চেঞ্চুৰীৰ পৰা 1300 চেঞ্চুৰীৰ ভিতৰতে গোটেই নালন্দা ইউনিভাৰ্চিটিক জ্বলাই দিলে। তো ভাবি চাওক, ইমান ডাঙৰ এটা ইউনিভাৰ্চিটিক জ্বলাই দিয়া ধেমালি কথা। আৰু এই ইউনিভাৰ্চিটিত যিটো লাইব্ৰেৰী আছিলে, সেই লাইব্ৰেৰী মুঠ 6 মাহ ধৰি জ্বলিছিলে। ভাবিলে আচৰিত লাগেনে, 6 মাহ ধৰি যদি এটা লাইব্ৰেৰী জ্বলি থাকে, তেতিয়াহ'লে সেই লাইব্ৰেৰীত
কেনেকুৱা ধৰণৰ কিতাপ আছিলে আৰু কিমান কোৱান্টিটিত কিতাপ আছিলে ভাবিলে আচৰিত লাগে 6 মাহ 6 মান্থ জ্বলিছিলে আৰু জ্বলা দৃশ্যবোৰ এতিয়া দিনতো আপোনালোকে নালন্দা ইউনিভাৰ্চিটি ভিজিট কৰিলে দেখা পাব যে কলা কলা মানে তাতে স্পট হৈ আছে যে কিমান দিন ধৰি নালন্দা ইউনিভাৰ্চিটি জ্বলিছে দ্য বিগেষ্ট ইউনিভাৰ্চিটিৰ কাৰণে দ্য বিগেষ্ট ইউনিভাৰ্চিটি সেই 1300 চনতে শেষ হৈ গ'ল আৰু ভাৰতৰ বাবে এটা ডাঙৰ কলা দিন দেখা পালে ভাৰতবাসী দ্য বিগেষ্ট ব্লেক ডে সেই দিনটো 1300 খ্ৰীষ্টাব্দৰ 1300 সেঞ্চুৰীৰ দিনটো তো বাক্তিয়াৰ খিলজিয়ে গোটেই ইউনিভাৰ্চিটি নালন্দা ইউনিভাৰ্চিটি শেষ কৰি দিলে তাৰপিছত কি হ'ল এনেকৈ ৰৈ গ'ল 1400 1500 1600 খ্ৰীষ্টাব্দ এনেকৈ ৰৈ গ'ল দেন কি আহিলে ইন্ডিপেন্ডেন্স হ'ল 1947 ৰ পিছত বিভিন্ন মানে গভৰ্নমেন্ট আহিলে বা বিহাৰ গভৰ্নমেন্টও চেষ্টা কৰিলে যে ইয়াৰ পুনৰ নিৰ্মাণ কৰা যায় নে না যায় তো এই পুনৰ নিৰ্মাণৰ প্ৰথম প্ৰস্তাৱ কোনে আগবঢ়ালে যে নালন্দা ইউনিভাৰ্চিটি এনচিয়েন্ট টাইমৰ নালন্দা ইউনিভাৰ্চিটি পুনৰ নিৰ্মাণ কৰিব লাগে আৰু নালন্দা ইউনিভাৰ্চিটিৰ বিষয়ে তথ্য ভাৰতবাসীক জনাব লাগে তো কেনেকৈ জনালে চাও ইন মাৰ্চ 2006 while addressing a joint session Bihar State Legislative Assembly the former president of India Dr. APJ Abdul Kalam proposed the revival of the ancient Nalanda তো তেতিয়া ভাৰতৰ প্ৰেসিডেন্ট আছিল ৰাষ্ট্ৰপতি আছিল ডক্টৰ এপিজে আব্দুল কালাম তো এপিজে আব্দুল কালামে ফাৰ্স্ট কি কৰিলে বিহাৰ গভৰ্নমেন্টৰ সহায়ত ঠিক আছে ফাৰ্স্ট প্ৰপ'জ দিলে যে নালন্দা এনচিয়েন্ট নালন্দা ইউনিভাৰ্চিটি কি কৰিব লাগে পুনৰ নিৰ্মাণ কৰিব লাগে তো পুনৰ নিৰ্মাণ কৰিব লাগে বুলি ক'লেতো সম্ভৱ নহব কাৰণ ইমান ডাঙৰ এটা ইউনিভাৰ্চিটি পুনৰ নিৰ্মাণ কৰিব গলে ৰাজ্যসভা বা লোকসভা গোটেইখিনি পাছ লাগিব হয়নে নহয় বা গভৰ্নমেন্টে ইয়াৰ ওপৰত হেল্প কৰিব লাগিব গভৰ্নমেন্টে ফান্ড এলোকেট কৰিব লাগিব তো বিভিন্ন কথা আহি পৰিলে তো এনেকৈ 2006 চনৰ পৰা 2008-9 চনলৈকে বিহাৰ গভৰ্নমেন্টে ফাইট কৰি গলে নালন্দা ইউনিভাৰ্চিটি পুনৰ নিৰ্মাণ কৰাৰ কাৰণে কিন্তু একোৱে নহল লাষ্টত কি হল দ্য পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়া পাছ দ্য নালন্দা ইউনিভাৰ্চিটি এক্ট 2010 তো কি কৰিলে নালন্দা ফাইনালি নালন্দা ইউনিভাৰ্চিটি এক্ট বনোৱা হল যেতিয়া আইন বনোৱা হল তেতিয়াতো আৰু গভৰ্নমেন্টে মানা কৰিব নোৱাৰে তো আইন কেতিয়া বনোৱা হল 2010 চনত কোশ্চেন আহিব পাৰে নালন্দা ইউনিভাৰ্চিটি এক্ট কেতিয়া হৈছিল 2010 চনত ঠিক আছে তাৰ পিছত কি হল 2010 চনত এক্ট বনালে কিন্তু পুনৰ নিৰ্মাণ নহল তো পুনৰ নিৰ্মাণ কেতিয়া আৰম্ভ হল চাও তেতিয়াৰ পৰা গভৰ্নমেন্টে লাগি আছিল অলপ চলপ কিন্তু পুনৰ নিৰ্মাণৰ কাম জোৰদাৰ হিচাপত হোৱা নাছিল তো সেপ্টেম্বৰ 2014 ত ফাৰ্স্ট বেচ এনৰোল কৰিলে নালন্দা ইউনিভাৰ্চিটি 6-7 জন ষ্টুডেন্ট মিলি দেখছো বাহিৰা কান্ট্ৰিৰ পৰা বেলেগ কান্ট্ৰিৰ পৰা আহিছিল চাইনা জাপানৰ পৰা 7 জন নে 5 জন ষ্টুডেন্ট আহি কি কৰিলে 2014 চনত নালন্দা ইউনিভাৰ্চিটিত নাম লগালে যে আমি নালন্দা ইউনিভাৰ্চিটিত পঢ়িম আৰু নালন্দা ইউনিভাৰ্চিটিৰ পৰা আমি ৰিসাৰ্চ কৰিম যে এই ইউনিভাৰ্চিটিত এনেকুৱা কি খাজানা আছিল যেটো খাজানা আজি ইন্ডিয়াই পালে বা পৃথিৱী পালে পৃথিৱী হয়তো আৰু ডেভেলপ হ'ব পাৰিলেহেঁতেন ঠিক আছে মেডিচিনৰ ক্ষেত্ৰত হয়তো এনেকুৱা বহুত বেমাৰ আছে যিবিলাক বেমাৰৰ মেডিচিন বৰ্তমান নাই সেই বেমাৰৰ মেডিচিন কি জানি হয়তো নালন্দা ইউনিভাৰ্চিটি কোনবা কিতাপ এটাত লিখা আছিল বুজি পাইছেনে কথা ক্যান্সাৰৰ মেডিচিন পোৱা নাযায় ক্যান্সাৰৰ মেডিচিন হয়তো তাত লিখা আছিল আৰু কিমান ভাইৰেল যেনেকৈ আমাৰ কৰোনা আহিল কৰোনাৰ মেডিচিন নাই হয়তো কিবা এনেকুৱা মেডিচিন তাত লিখা আছিল কিবা এটা ফৰ্মুলা লিখা আছিল অকল নট অনলি মেডিচিন মেথছৰো বহুত এনেকুৱা ফিজিক্সৰ এনেকুৱা কেমিষ্ট্ৰিৰ এনেকুৱা বিভিন্ন ফৰ্মুলাস এই নালন্দা ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীত কিন্তু তথ্যবোৰ কিন্তু আছিল সেইকাৰণে 2014 চনৰ ফাৰ্স্ট বেচ স্টাৰ্ট কৰা হ'ল কোশ্চেন আহিব পাৰে দ্য ফাৰ্স্ট বেচ কেতিয়া স্টাৰ্ট হৈছে নালন্দা 2014 চনত কিন্তু ইউনিভাৰ্চিটি নিৰ্মাণ কৰা হোৱা নাছিল কিন্তু দেই তো তাৰ পিছত কি হ'ল ইউনেস্কো আহি ভেৰিফিকেশন কৰি ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইটৰ দৰ্জা দিলে নালন্দা ইউনিভাৰ্চিটি ঠিক আছে তো কিমান সনত ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইটৰ দৰ্জা দিলে 2016 চনত তো ভেৰি ইম্পৰ্টেন্ট কোশ্চেন আহিব পাৰে যে কিমান সনত নালন্দা ইউনিভাৰ্চিটি ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট পাইছে 2016 চনত ঠিক আছে তো 2016 চনৰ পিছত 2017 চনৰ পৰা নালন্দা ইউনিভাৰ্চিটিৰ কাম পূৰ্ণ গতিত চলিলে আৰু এয়া আপোনালোকৰ চকুৰ আগত নালন্দা ইউনিভাৰ্চিটি এনচিয়েন্ট নালন্দা ইউনিভাৰ্চিটিৰ পৰা দ্য নিউ নালন্দা ইউনিভাৰ্চিটি তো নালন্দা ইউনিভাৰ্চিটি আজি হৈ গ'ল দ্য নালন্দা ইউনিভাৰ্চিটি ঠিক আছে কিন্তু এনচিয়েন্ট টাইমৰ নালন্দা ইউনিভাৰ্চিটি পুনৰ নিৰ্মাণ কৰাটো ইমান সহজ নাছিল কাৰণ এনচিয়েন্ট টাইমৰ গোটেই ভাইবছটো এই পুনৰ নিৰ্মাণ কৰা নালন্দা ইউনিভাৰ্চিটিক দিব লাগিব এনচিয়েন্ট টাইমৰ ভাইবছ মিন্স কি এনচিয়েন্ট টাইমৰ যেনেকুৱা টাইপছৰ ফেসিলিটি তাত আছিল সেই ফেসিলিটি দিব লাগিব তো কি কৰিলে চৰকাৰে মোক কিমান টকা খৰচ কৰিলে চাওক এনেকুৱা মই পিকচাৰটো দেখাই দিলো নালন্দা আৰু এটা ইনফৰমেশন ইয়াত লগতে দি দিও নালন্দা ইউনিভাৰ্চিটি কিন্তু এটা ইন্টাৰনেশনাল ইউনিভাৰ্চিটি কৰা হ'ল
ঠিক আছে ইন্টাৰনেশ্যনেল ইউনিভাৰ্চিটি সেই কাৰণে কাৰণ বিভিন্ন কান্ট্ৰিৰ পৰা ইয়াতে ষ্টুডেন্ট পঢ়িব আহে তো ইন্টাৰনেশ্যনেল ইউনিভাৰ্চিটি যদি আপোনালোকে চাই ওয়াৰ্ল্ডৰ ভিতৰত বেছি নাই 5টা নে 6টা পাব তাৰে ভিতৰত কিন্তু নালন্দাও এটা নালন্দা ইন্টাৰনেশ্যনেল ইউনিভাৰ্চিটি তো ভাৰতৰ কাৰণে এটা গৌৰৱৰ বিষয় যে ভাৰতত এনেকুৱা এটাই ইন্টাৰনেশ্যনেল ইউনিভাৰ্চিটি আছে দ্যাট ইজ নালন্দা ইন্টাৰনেশ্যনেল ইউনিভাৰ্চিটি ঠিক আছে তো এতিয়া ইয়াতে অলপমান তথ্য মই আগবঢ়াই দিছো যে পাৰ্লিয়ামেন্ট এক্ট কেতিয়া বনোৱা হৈছিল নালন্দা 2010 চনত আৰু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটা যে নালন্দা ইউনিভাৰ্চিটি ফাৰ্স্ট ভিজিটৰ কোন হয় নালন্দা ইউনিভাৰ্চিটি ফাৰ্স্ট কোনে ভিজিট কৰিছিল হেয়া হৈছে ডক্টৰ APJ আব্দুল কালাম দ্যাট ইজ আৱাৰ প্ৰেসিডেন্ট অফ এক্স প্ৰেসিডেন্ট অফ ইন্ডিয়া মন থাকিব দ্য ফাৰ্স্ট প্ৰেসিডেন্ট অফ দ্য ফাৰ্স্ট ভিজিটৰ অফ নালন্দা ইউনিভাৰ্চিটি খুদিলে ডক্টৰ APJ আব্দুল কালাম তো ইয়াৰ পুনৰ্নিৰ্মাণৰ মুঠ খৰচ হল 1800 কৰোৰ টকা 1800 কৰোৰ টকা খৰচ কৰা হৈছে আৰু ইয়াৰ ইনগ্ৰেশন কৰিলে প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী কেতিয়া হেৰি কৰিলে ইনগ্ৰেশন কৰিলে যোৱা 19 জুন 2024 চনত ঠিক আছে এই চনৰ 19 তাৰিখে ইয়াৰ ইনগ্ৰেট কৰা হ'ল তো ইয়াতে বিভিন্ন কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছে লাইব্ৰেৰী বনোৱা হৈছে যেনেকৈ সেন্ট্ৰেল লাইব্ৰেৰী আছিল সেন্ট্ৰেল লাইব্ৰেৰী বনোৱা হৈছে ষ্টুডেন্টৰ কাৰণে হোস্টেল বনোৱা হৈছে 3 ষ্টৰী বিল্ডিং এটা বনোৱা হৈছে আৰু নন জিৰো গ্ৰীন ক্যাম্পাস বনোৱা হৈছে নন জিৰো গ্ৰীন ক্যাম্পাস দ্যাট মিন্স ইয়াতে কি হৈছে যিবোৰ এনাৰ্জি দ্যাট মিন্স পাৱাৰ ইলেক্ট্ৰিসিটিৰ কথা যদি কয় ইলেক্ট্ৰিসিটি বাহিৰৰ পৰা লোৱা হোৱা নাই কোনো ধৰণৰ দ্যাট মিন্স ক্যাম্পাসৰ ভিতৰতে যিমানখিনি ইলেক্ট্ৰিসিটি ক্যাম্পাসৰ ভিতৰত যিখিনি ৰিসোৰ্স আছে সেই ৰিসোৰ্সৰ পৰা ইলেক্ট্ৰিসিটি ক্ৰিয়েট কৰে নালন্দা ইউনিভাৰ্চিটি বুজি পাইছেনে দ্যাট মিন্স আপোনাৰ ঘৰত যে লাইট ফেন জ্বলি আছে এবোৰ আমি ইলেক্ট্ৰিসিটি কৰ পৰা লৈ আছো এবিডিসিএলৰ পৰা লৈ আছো কিন্তু নালন্দা ইউনিভাৰ্চিটি কোনো জেনাৰেশন কোম্পানীৰ পৰা ইলেক্ট্ৰিসিটি লোৱা নাই তো কি কৰিছে নালন্দা ইউনিভাৰ্চিটি ক্যাম্পাসৰ ৰিসোৰ্স যিবোৰ আছে সেই ৰিসোৰ্সৰ পৰা ইলেক্ট্ৰিসিটি নিজে তৈয়াৰ কৰিছে সেই নিজে তৈয়াৰ কৰি নিজে খৰচ কৰি আছে আসলিত কথা বুজি পাইছেনে তো নালন্দা ইউনিভাৰ্চিটিত মুঠ বৰ্তমান 455 একৰ জমি এলট কৰা হৈছে কিমান একৰ জমি এলট কৰা হৈছে মুঠ 455 একৰ জমি এলট কৰা হৈছে ঠিক আছে ইয়াত মই মেনশন কৰি দিছো এলোকেট 455 একৰ ল্যান্ড ঠিক আছে ইউনিভাৰ্চিটি ক্যাম্পাস তো কোশ্চেন আহিব পাৰে বৰ্তমান নালন্দা ইউনিভাৰ্চিটি মুঠ কিমান জমি এলট কৰা হৈছে 455 একৰ জমি ঠিক আছে তো আৰু এটা কোশ্চেন আহিব পাৰে যে নালন্দা বৰ্তমান নালন্দা ইউনিভাৰ্চিটিৰ চেন্সেলৰ কোন হয় চেন্সেলৰ হৈছে অৰবিন্দ পানাগ্ৰিয়া আৰু ভাইস চেন্সেলৰ হৈছে অভয় কুমাৰ সিং ঠিক আছে তো বৰ্তমান নালন্দা ইউনিভাৰ্চিটি মুঠ 6টা বিষয়ৰ ওপৰত পঢ়াশুনা কৰোৱা হৈ আছে ষ্টাডি কৰোৱা হৈ আছে ঠিক আছে আৰু মুঠ 17টা কান্ট্ৰিৰ পৰা 17টা কান্ট্ৰিৰ পৰা ষ্টুডেন্টে বৰ্তমান পঢ়ি আছে অলৰেডি নাম লগাইছে এডমিশন হৈ গল ঠিক আছে 17 কান্ট্ৰিৰ পৰা তো কি আছে School of Historical Studies, School of Ecology and Environmental Studies, School of Buddhist Studies, Philosophy and Comparatively Religion, School of Language, Literature, Humanities, School of Management Studies, International Relation. Babak International Relation উপর নালন্দা ইউনিভার্সিটি পড়ায় আছে আর অনাগত দিনত কি উপৰত পঢ়াব পিস স্টাডিৰ উপৰত পঢ়াব স্কুল অফ ইনফরমেশন সায়েন্স এন্ড টেকনোলজি স্কুল অফ বিজনেস ম্যানেজমেন্ট পাবলিক পলিসি এন্ড ডেভেলপমেন্ট স্টাডি ঠিক আছে আৰু তিনটা সেন্টার তাত কাম চলি আছে সেন্টার অফ বে বেঙ্গল সেন্টার অফ কনফ্লিক্ট রেজুলেশন পিস বিল্ডিং এন্ড দ্য কমন রিসোর্স সেন্টার ঠিক আছে এইটা কাম বৰ্তমান চলি আছে বে অফ বেঙ্গলৰ কাম চলি আছে ভাবক সেন্টার অফ বে অফ বেঙ্গল জানে আপোনালোকে ব্ৰহ্মপুত্ৰ লাষ্টত বে অফ বেঙ্গলত মিলে তো হেটো সেন্টার নালন্দা ইউনিভার্সিটি বনোৱা হৈ আছে ঠিক আছে তো এই আছে নালন্দা ইউনিভার্সিটিৰ ইতিহাস এনসিএন নালন্দা ইউনিভার্সিটি আজি দা নালন্দা ইউনিভার্সিটি লৈ ৰূপ ললে এটা খুব গৌৰৱৰ বিষয় আমাৰ কাৰণে আৰু অনাগত দিনত নালন্দা ইউনিভার্সিটি আৰু ডাঙৰ হোক আৰু বিভিন্ন তথ্য আমাৰ কাৰণে আগবঢ়াই লৈ আহক যাতে বিভিন্ন ফিল্ডত বহুতখিনি উপকাৰ হয় তো ভিডিওটো কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব আৰু আপকামিং যিখিনি এক্সাম আছে এডিআৰ ইপিডিসিএল এপিএসসি যিকোনো এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট এটা কোশ্চেন হলো কিন্তু এইবাৰ ইয়াৰ পৰা থাকিব তো নোট ডাউন কৰি লব প্ৰতিটো টপিক মই যেনেকৈ বুজালো নোট ডাউন কৰি এইখিনি আপোনালোকে কেচ কৰি লওক থ্যাংক ইউ সো মাচ